আপুনি জানেনে মীন ৰাশিৰ মানুহবোৰে নিজৰ হৃদয়ত এনেকুৱা কিছুমান ৰহস্য লুকাই ৰাখে যিবোৰ কেতিয়াও কাকো সহজে নজনায়। এওঁলোকৰ বাহিৰৰ পৰা শান্ত, নম্ৰ আৰু অলপ অলস যেন লাগে, কিন্তু ভিতৰত এক গভীৰ সমুদ্ৰ চলি থাকে, অনুভূতি, কল্পনা আৰু অজান শক্তিৰে ভৰা। কিয় মীন ৰাশিৰ মানুহবোৰে একে সময়তে অত্যন্ত সজাগ আৰু একেবাৰে ভাঙি পৰাৰ দৰে লাগে? কিয় এওঁলোকে সকলোৰে দুখ বুজে কিন্তু নিজৰ দুখ কাকো ক'ব নোৱাৰে? আজি আমি জানিম মীন ৰাশিৰ জীৱনৰ এনে কিছুমান ৰহস্য যিবোৰ জানিলে আপুনি আচৰিত হৈ যাব আৰু হয়তো নিজৰ জীৱনৰ সৈতে মিল খাই যাব। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। এতিয়া প্ৰশ্ন হ'ল, মীন ৰাশিৰ মানুহবোৰ কিয় ইমান সজাগ আৰু সংবেদনশীল হয়? এইটো কোনো সাধাৰণ কথা নহয়, ইয়াৰ পিছত আছে গভীৰ ৰহস্য। মীন ৰাশি জ্যোতিষৰ সকলোতকৈ গভীৰ আৰু অনুভূতিশীল ৰাশি বুলি কোৱা হয়। এই ৰাশিৰ মানুহবোৰ সাধাৰণ মানুহৰ দৰে কেৱল দেখা আৰু শুনা বস্তুৰে সীমাবদ্ধ নাথাকে, এওঁলোকে অনুভৱ কৰে। প্ৰথম কাৰণটো হ'ল অনুভূতিৰ শক্তি, ইম'চনেল ইণ্টেলিজেঞ্চ। মীন ৰাশিৰ মানুহবোৰে আনৰ মন সহজে বুজি পায়। কাৰোবাৰ মুখত হাঁহি থাকিলেও ভিতৰত দুখ আছে নেকি সেয়া এওঁলোকে অনুভৱ কৰিব পাৰে। এইকাৰণেই এওঁলোকে আগতীয়াকৈ বুজি যায় কিবা ভাল হ'ব নে বেয়া হ'ব নেকি। দ্বিতীয় কাৰণটো হ'ল অন্তৰ্দৃষ্টি, ইনটিউশ্যন পাৱাৰ। মীন ৰাশিৰ ৰুলিং প্লেনেট হৈছে নেপচুন। এই গ্ৰহ কল্পনা, সপোন আৰু অন্তৰ্দৃষ্টিৰ সৈতে জড়িত। এইকাৰণেই মীন ৰাশিৰ মানুহবোৰে বহু সময় যুক্তিৰে নহয়, অনুভৱৰ দ্বাৰা সঠিক সিদ্ধান্ত ল'ব পাৰে। কেতিয়াবা আপুনি লক্ষ্য কৰিছেনে, মীন ৰাশিৰ মানুহে আগতেই কৈ দিয়ে এইটো ঠিক নহয় আৰু পিছত সেয়াই সঁচা হয়। তৃতীয় কাৰণটো হ'ল অতীতৰ অভিজ্ঞতা। মীন ৰাশিৰ মানুহবোৰ জীৱনত বহুত ইম'চনেল এক্সপেৰিয়েঞ্চ পাৰ কৰে। এই অভিজ্ঞতাই তেওঁলোকক ভিতৰৰ পৰা সজাগ কৰি তোলে। এওঁলোকে সহজে মানুহৰ ওপৰত বিশ্বাস নকৰে, কিন্তু এবাৰ বিশ্বাস কৰিলে সম্পূৰ্ণ হৃদয়েৰে বিশ্বাস কৰে। 4 নম্বৰ কাৰণটো হ'ল একাকীত্বৰ প্ৰেম, লাভ ফৰ চলিটিউড। মীন ৰাশিৰ মানুহবোৰে একেলগে থকাৰ সময়ত নিজৰ মনক গভীৰভাৱে চিন্তা কৰে। এই চেল্ফ ৰেস্পেকশ্যন এওঁলোকৰ বাবে বেছি সচেতন আৰু সজাগ কৰি তোলে। এওঁলোকে নিজৰ ভুল, আনৰ আচৰণ সকলো বিশ্লেষণ কৰে। 5 নম্বৰ কাৰণ আধ্যাত্মিক সংযোগ। মীন ৰাশি হৈছে এটা আধ্যাত্মিক ৰাশি। বহু মীন ৰাশিৰ মানুহে মেডিটেশ্যন, ইনটিউশ্যন বা ইনাৰ ভইচৰ সৈতে সংযোগ অনুভৱ কৰে। এইকাৰণেই এওঁলোকে বহু সময় আগতেই অনুভৱ কৰে কিবা এটা ঘটিবলৈ গৈ আছে। কিন্তু এই সজাগতাই কেতিয়াবা সমস্যাৰ সৃষ্টি কৰি অতি বেছি চিন্তা অভাৰ থিংকিং আৰু ইম'চনেল পেইন পাব পাৰে। মীন ৰাশিৰ মানুহবোৰ সকলোতে অনুভূতি লয় কিন্তু নিজৰ কথা ক'ব নোৱাৰে। এইটো এটা ব্লেছিং আৰু কৰ্চ। সেইবাবে যদি আপুনি মীন ৰাশিৰ হয় তেন্তে নিজৰ এই শক্তি বুজি লওক। এই সজাগতা আপোনাৰ দুৰ্বলতা নহয়, এইটো আপোনাৰ বিশেষ শক্তি। আৰু যদি আপুনি আপোনাৰ জীৱনত মীন ৰাশিৰ মানুহ আছে তেন্তে তেওঁলোকক বুজিবলৈ চেষ্টা কৰক, কাৰণ তেওঁলোকে আপোনাক কেতিয়াও ভুল বুজাব নোৱাৰে। এতিয়া প্ৰশ্ন হ'ল, কিয় মীন ৰাশিৰ মানুহ একেবাৰে ভাঙি পৰে? মীন ৰাশিৰ মানুহবোৰ বাহিৰৰ পৰা শক্তিশালী দেখা যায়, কিন্তু ভিতৰত কিয় এওঁলোকে একেবাৰে ভাঙি পৰে? আজিৰ এই ৰহস্য জানিলে আপুনি আচৰিত হৈ যাব। মীন ৰাশি হৃদয়ৰ পৰা জীৱন জীয়াই থকা মানুহ। এই ৰাশিৰ মানুহবোৰে সকলো কাম অনুভূতিৰে কৰে, প্ৰেম হওক, বন্ধুত্ব হওক বা বিশ্বাস। কিন্তু ঠিক এইটো কাৰণতেই এওঁলোক কেতিয়াবা একেবাৰে ভাঙি পৰে। প্ৰথম কাৰণটো অতি বেছি অনুভূতিশীল। মীন ৰাশিৰ মানুহবোৰে সকলো কথা মনলৈ লয়। এটা সৰু আঘাতো এওঁলোকৰ বাবে ডাঙৰ হৈ উঠে আৰু মানুহে যিটো সহজে ইগনোৰ কৰিব পাৰে, মীন ৰাশি মানুহে সেইটো বহুদিন মনত ধৰি ৰাখে। এইটো ভিতৰত জমা হৈ শেষত ইম'চনেল ব্ৰেকডাউনলৈ লৈ যায়। 2 নম্বৰ কাৰণ অতি বেছি বিশ্বাস। মীন ৰাশিৰ মানুহবোৰে মানুহক সহজে বিশ্বাস কৰে। এওঁলোকে ভাবে মই যেনে তেওঁলোকৰ তেনে, কিন্তু বাস্তৱতা বেলেগ। যেতিয়া এই বিশ্বাস ভাঙে তেতিয়া মীন ৰাশিৰ মানুহ সম্পূৰ্ণৰূপে ভাঙি পৰে। 3 নম্বৰ কাৰণ মীন ৰাশিৰ নিজৰ কথা নকোৱা।
মীন ৰাশিৰ মানুহবোৰে নিজৰ দুখ কষ্ট সহজে কাকো নকয়। এওঁলোকে আনক কষ্ট দিব নোখোজে, কিন্তু ভিতৰত জমা হোৱা এই সকলো অনুভূতি এটা সময়ত বিস্ফোৰণৰ দৰে ওলাই আহে আৰু তেতিয়াই এওঁলোকে ভাঙি পৰে। 4 নম্বৰ কাৰণ, কল্পনাৰ জগত। মীন ৰাশিৰ ৰুলিং প্লেনেট হৈছে নেপচুন, যি কল্পনা বা সপোনৰ সৈতে জড়িত। এই কাৰণেই মীন ৰাশিৰ মানুহবোৰে বাস্তৱৰ পৰা বেছি নিজৰ কল্পনাৰ জগতত বাস কৰে। এওঁলোকে নিজৰ মনত এটা পাৰফেক্ট দুনিয়া গঢ়ি লয়, কিন্তু যেতিয়া বাস্তৱতা সেইটো নোহোৱা যেন দেখা যায় তেতিয়া হতাশ বৃদ্ধি পায়। 5 নম্বৰ কাৰণ, অতি বেছি কেয়াৰিং নেচাৰ। মীন ৰাশিৰ মানুহবোৰে আনৰ বাবে নিজৰ সকলো দিয়ে। এওঁলোকে নিজকে পিছত ৰাখে, আনক আগত ৰাখে, কিন্তু যেতিয়া সেই কেয়াৰে মূল্য নাপায় তেতিয়া ভিতৰৰ পৰা সম্পূৰ্ণ ভাঙি পৰে। মীন ৰাশিৰ মানুহবোৰে কেতিয়াবা সহজে ভাঙি নপৰে, কিন্তু এবাৰ ভাঙিলে গভীৰভাৱে ভাঙে। এইটো কাৰণ এওঁলোকে হৃদয়ৰ পৰা ভাল পায় আৰু হৃদয়ৰ পৰা কষ্ট পায়। সেইবাবে যদি আপুনি মীন ৰাশিৰ হয় তেন্তে মনত ৰাখিব, আপোনাৰ হৃদয় খুব মূল্যৱান। এওঁলোকে সকলোকে বিশ্বাস নকৰিব আৰু নিজৰ অনুভূতিক প্ৰকাশ কৰিবলৈ শিকক। আৰু যদি আপোনাৰ জীৱনত মীন ৰাশিৰ মানুহ আছে, তেওঁলোকক কেতিয়াও অৱহেলা নকৰিব, কাৰণ তেওঁলোক ভাঙি পৰিলে পুনৰ আগৰ দৰে হোৱা কঠিন হয়। এতিয়া প্ৰশ্ন হ'ল, কিয় মীন ৰাশিৰ মানুহে সকলোৰে দুখ বুজে? আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে, কিছুমান মানুহে আপোনাক দুখ লগা কথা আগতেই বুজি পায়? মীন ৰাশিৰ মানুহে ঠিক তেনেকুৱাই, কিন্তু কিয়? মীন ৰাশিৰ জ্যোতিষৰ সকলোতকৈ অনুভূতিশীল আৰু দয়ালু ৰাশি বুলি ধৰা হয়। এই ৰাশিৰ মানুহবোৰে কেৱল নিজৰ জীৱনেই নাজানে, আনৰ হৃদয়তো প্ৰৱেশ কৰে। প্ৰথম কাৰণটো হ'ল গভীৰ অনুভূতি। মীন ৰাশিৰ মানুহবোৰে নিজৰ অনুভূতি খুব গভীৰভাৱে অনুভৱ কৰে। যি মানুহে নিজৰ দুখ গভীৰভাৱে বুজি পায়, তেওঁলোকে আনৰ দুখ সহজে বুজি পায়। এইটো যেনে নিজৰ হৃদয়ে আনৰ হৃদয়ৰ আইনাখন হৈ পৰে। 2 নম্বৰ কাৰণ, শক্তি। মীন ৰাশিৰ মানুহবোৰৰ ভিতৰত এক বিশেষ গুণ থাকে, এম্পেথি, মানে আন মানুহে কি অনুভৱ কৰিছে সেইটো নিজৰ দৰে অনুভৱ কৰা। কাৰোবাই কিবা নকলেও মীন ৰাশিৰ মানুহে বুজি পায় এই মানুহজন ভাল নহয়। 3 নম্বৰ কাৰণ, অন্তৰ্দৃষ্টি। মীন ৰাশিৰ ৰুলিং প্লেনেট হৈছে নেপচুন। এই গ্ৰহ অন্তৰ্দৃষ্টি, স্বপ্ন আৰু অৱচেতন মনৰ সৈতে জড়িত হৈ থাকে। এই কাৰণেই মীন ৰাশিৰ মানুহবোৰে কেৱল কথা নুশুনে, এওঁলোকে এনাৰ্জি, ভাইব আৰু নীৰৱতা সংকেত বুজি পায়। 4 নম্বৰ কাৰণ, নিজে বহুত কষ্ট পাইছে, পাৰ্চনেল পেইন এক্সপিৰিয়েঞ্চ। মীন ৰাশিৰ মানুহবোৰে জীৱনত বহুতো ইম'চনেল পেইন পাৰ কৰে। এই অভিজ্ঞতাই এওঁলোকক আনৰ দুখ বুজিবলৈ সক্ষম কৰে। যেনে যিজনে আগতে কষ্ট পাইছে সেয়ে আনৰ চকুত সেই কষ্ট চিনিব পাৰে। 5ম কাৰণটো হৈছে হৃদয়ৰ পৰা কেয়াৰ কৰা। মীন ৰাশিৰ মানুহবোৰে কেৱল সহানুভূতি নিদিয়ে, এওঁলোকে সঁচা অৰ্থত কেয়াৰ কৰে। কাৰোবাৰ দুখ শুনিলে এওঁলোকে নিজৰ মন বেয়া লাগে। এওঁলোকে সহায় কৰিব বিচাৰে যদিও নিজৰ ক্ষতি হয়। কিন্তু এই গুণটো কেতিয়াবা সমস্যাত পৰে, কাৰণ মীন ৰাশিৰ মানুহবোৰে সকলোৰে দুখ লৈ ফুৰে, কিন্তু নিজৰ দুখ লুকুৱাই ৰাখে। এওঁলোকে আনৰ বাবে কান্দে, কিন্তু নিজৰ বাবে নিঃশব্দে সহ্য কৰি যায়। সেইবাবে যদি আপুনি মীন ৰাশিৰ হয় তেন্তে মনত ৰাখিব, সকলোৰে দুখ বুজা এটা আশীৰ্বাদ, কিন্তু নিজৰ সুখ সমানেই জৰুৰী। যদি আপোনাৰ জীৱনত মীন ৰাশিৰ মানুহ আছে, এওঁলোকে কেতিয়াও স্বাভাৱিক বুলি নাভাবিব, কাৰণ এওঁলোকে সেই মানুহ যিয়ে আপোনাৰ নীৰৱ দুখ বুজি পায়। এতিয়াৰ প্ৰশ্ন, আপুনি জানেনে, মীন ৰাশিৰ মানুহবোৰে সকলোৰে দুখ বুজে, সকলোকে সান্তনা দিয়ে, কিন্তু নিজৰ দুখ কিয় কাকো ক'ব নোৱাৰে? এইটো এটা গভীৰ সত্য। মীন ৰাশি হৃদয়ৰ পৰা জীয়াই থকা মানুহ। এই ৰাশিৰ মানুহবোৰে আনৰ বাবে সদায় উপস্থিত থাকে, কিন্তু নিজৰ ক্ষেত্ৰত একেবাৰে নীৰৱ হৈ যায়। প্ৰথম কাৰণ, আনক কষ্ট দিব নোখোজে। মীন ৰাশিৰ মানুহবোৰে সদায় ভাবে, মোৰ কাৰণে যদি আন মানুহে চিন্তা কৰে তেন্তে তেওঁলোকৰ মন বেয়া হ'ব। এই কাৰণেই এওঁলোকে নিজৰ দুখ নিজৰ ভিতৰতে ৰাখে। এওঁলোকে হাঁহি মাৰি থাকে যদিও ভিতৰত কান্দি থাকে। 2 নম্বৰ কাৰণটো, অতি বেছি অনুভূতিশীল। মীন ৰাশিৰ মানুহবোৰে দুখ ক'লে পুনৰ সেইটো অনুভৱ কৰিব লাগে। এওঁলোকে নিজৰ কষ্টটো পুনৰ জীৱিত কৰিব নোখোজে।
সেয়ে চুপ হৈ থকাটোৱে সহজ বুলি ভাবে। 3 নম্বৰ কাৰণটো হৈছে বিশ্বাসৰ সমস্যা। এওঁলোকে সহজে বিশ্বাস কৰে, কিন্তু এবাৰ বিশ্বাস ভাঙিলে পিছত কাৰো আগত মন খুলিবলৈ ভয় পায়। এওঁলোকে ভাবে মই যদি মোৰ দুখ কওঁ, যদি কোনোবাই বুজি নাপায়। 4 নম্বৰ কাৰণটো হ'ল অন্তৰ্দৃষ্টি আৰু নীৰৱতা। মীন ৰাশিৰ ৰুলিং প্লেনেট হৈছে নেপচুন। এই গ্ৰহ গভীৰ মন, নীৰৱতা আৰু ভিতৰৰ জগতৰ সৈতে জড়িত হৈ থাকে। এইকাৰণেই মীন ৰাশিৰ মানুহবোৰে বাহিৰতকৈ ভিতৰত বেছি বাস কৰে। এওঁলোকে নিজৰ মনৰ লগতেই কথা পাতে, আনৰ লগত নহয়। 5 নম্বৰ কাৰণটো হৈছে নিজকে শক্তিশালী দেখুৱাব খোজে। মীন ৰাশিৰ মানুহবোৰে দেখুৱাব খোজে যে তেওঁলোকে ভাঙি পৰিছে। এওঁলোকে শক্তিশালী হোৱাৰ অভিনয় কৰে। মই ঠিক আছো, এই বাক্যটো এওঁলোকৰ আটাইতকৈ ডাঙৰ মিছা কথা। মীন ৰাশিৰ মানুহবোৰে নিজৰ দুখ কাকো নকয়, কাৰণ তেওঁলোকে আশা কৰে কোনোবাই তেওঁলোকক নকওঁতেই বুজি পায়। কিন্তু বাস্তৱতা সেইটো সদায় নহয়। সেইবাবে যদি আপুনি মীন ৰাশিৰ হয়, তেন্তে মনত ৰাখিব, নিজৰ দুখ কোৱা দুৰ্বলতা নহয়, এইটো সাহস। আনৰ হৃদয়ৰ কথাবোৰ প্ৰকাশ কৰক। আপোনাৰ হৃদয়ৰ কথাবোৰ প্ৰকাশ কৰক, কাৰণ সকলো সময়তে চুপ থাকিলে আপুনি নিজেই নিজক হেৰুৱাই পেলাব। আৰু যদি আপোনাৰ জীৱনত মীন ৰাশিৰ মানুহ আছে, তেওঁলোকক সুধিব তুমি ঠিক আছানে, কাৰণ হয়তো তেওঁলোকে অপেক্ষা কৰি আছে কোনোবাই সোধাৰ বাবে। এতিয়া লৈ আহিছোঁ মীন ৰাশিৰনো কোন বয়সত ভাগ্যৰ দিশ সলনি হয়। প্ৰথম পৰ্যায় 16 পৰা 24 বছৰ। এই বয়সত মীন ৰাশিৰ মানুহবোৰে বহুত কনফিউজন আৰু ইমোশ্যনেল ষ্ট্ৰাগল পাৰ কৰে। কেতিয়াবা সঠিক পথ নাপায়। বন্ধু, শিক্ষা, প্ৰেম সকলো ক্ষেত্ৰতে অলপ অসুবিধা দেখা যায়। এইটো সময় শিকাৰ সময়, গঢ়ি উঠাৰ সময়। দ্বিতীয় পৰ্যায়টো হৈছে 25 পৰা 30 বছৰ। এইটো মীন ৰাশিৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। এই সময়ত জীৱনত ডিৰেকশ্যন আহিবলৈ আৰম্ভ কৰে। নতুন সুযোগ আহে, সঠিক মানুহ লগ পায় আৰু নিজৰ টেলেণ্ট চিনিব পাৰে। এই বয়সত ভাগ্য সলনি হোৱাৰ আৰম্ভণি হয়। তৃতীয় পৰ্যায় 31 পৰা 36 বছৰ বয়স। এই সময়ত মীন ৰাশিৰ মানুহবোৰে টকা পইচা, কৰ্মজীৱন আৰু মান সন্মান লাভ কৰিবলৈ আৰম্ভ কৰে। যি কষ্ট আগতে পাইছিল তাৰ ফল এই সময়ত দেখা যায়। এই সময়ত ষ্টেবিলিটি আহে। চতুৰ্থ পৰ্যায় 37 বছৰৰ পাছত। এই বয়সত মীন ৰাশিৰ মানুহবোৰে নিজৰ জীৱনৰ সৰ্বোচ্চ সফলতা লাভ কৰিব পাৰে। ফাইনেন্সিয়েল ষ্টেবিলিটি, মেণ্টেল পিচ আৰু ছ'চিয়েল ৰেছপেক্ট সকলো একেলগে আহে। জ্যোতিষৰ গুৰুত্বপূৰ্ণ কাৰণ। মীন ৰাশিৰ ৰুলিং প্লেনেট হৈছে জুপিটাৰ আৰু নেপচুন। জুপিটাৰ লাহে লাহে ফল দিয়ে, কিন্তু বহুত ডাঙৰ ফল দিয়ে। সেয়ে মীন ৰাশিৰ মানুহবোৰৰ সফলতা অলপ দেৰি হ'লেও স্থায়ী হয়। মীন ৰাশিৰ মানুহবোৰে সৰু বয়সত বেছি কষ্ট পায়, কিন্তু জীৱনৰ পিছৰ ভাগত সুখ বেছি পায়। এইটো এটা ডিলেড ছাকচেছ ষ্টৰী। সেইবাবে যদি আপুনি মীন ৰাশিৰ হয় আৰু এতিয়া ষ্ট্ৰাগল কৰি আছে, তেন্তে হতাশ নহ'ব। আপোনাৰ সময় আহি আছে। আৰু যেতিয়া আহিব, তেতিয়া আপোনাৰ জীৱন সলনি হৈ যাব। মনত ৰাখিব, মীন ৰাশিৰ মানুহ কেতিয়াও হাৰ নামানে। তেওঁলোকে দেৰি কৰে, কিন্তু জয় নিশ্চিত কৰে। শেষত এটা কথা মনত ৰাখিব, মীন ৰাশিৰ মানুহবোৰ বাহিৰৰ পৰা নম্ৰ আৰু শান্ত, কিন্তু ভিতৰত এক গভীৰ শক্তি লুকাই থাকে। সকলোৰে লগত মিলি যাব লাগিব বুলি কোনো নিয়ম নাই। সঠিক মানুহ বাছি লোৱাটোৱে হৈছে আপোনাৰ সৰ্বোত্তম শক্তি। নিজৰ হৃদয়ক সুৰক্ষিত ৰাখক, কাৰণ আপুনি যিমান দয়ালু সিমানেই মূল্যৱান। যদি এই ভিডিঅ'টো আপোনাৰ লগত মিল খাইছে, তেন্তে এটা লাইক দিয়ক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টত লিখক পিচেছ পাৱাৰ। আকৌ এটা নতুন ৰহস্য লৈ অতি সোনকালে লগ পাম। ধন্যবাদ।